উত্তৰ প্ৰদেশ বিহাৰ হাৰিয়ানাৰ পৰা মানুহ আনি নিৰ্বাচনত জয়ী হ'ম বুলি যি স্বপ্ন দেখিছে সেই স্বপ্ন কেতিয়াও নাখাটিব উফৰি যাব আমি ইতিমধ্যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছো নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিছো শিৱসাগৰত সেই কাৰ্যসূচী আমি সমগ্ৰ অসমত কৰিম মুখ্য নিৰ্বাচনী আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিম কিন্তু নিৰ্বাচনী আয়োগ বুলি ক'লে স্বতন্ত্ৰ অনুষ্ঠান তেওঁলোকে বিজেপিক আকৌ জিকাবৰ কাৰণে ঠিকা লৈ থোৱা নাই অসমৰ ৰাইজে ঠিকা দি থোৱা নাই কিন্তু সেই কথা আমি স্পষ্ট কৰি দিছো নিৰ্বাচন আয়োগ কোনো কাৰণতে বিজেপিক জিকাবৰ কাৰণে দালালি কৰিবলৈ ইয়াত নাহিব আৰু বৰ্তমান যি অন্যায় চলিছে ভোট চুৰি যি কাৰ্যসূচী চলিছে তাত যে আপোনালোকে সহযোগিতা কৰিছে সেইটো গণতন্ত্ৰৰ প্ৰতি আচলতে ভাবুকি মুখ্যমন্ত্ৰী গৰাকীয়ে সেই ভোট চুৰি কাৰ্যসূচীটো নিজে কৰিছো বুলি যে ঘোষণা কৰিছে তেওঁ আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সাংবিধানিক মুৰব্বী হিচাপে সেই কথা ক'ব পাৰে নেকি তেওঁ স্বীকাৰ কৰিছে ভোট চুৰি তেওঁৰ নেতৃত্বতে হৈছে বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে চুৰ কাৰ্যত লিপ্ত হোৱা ঘটনাটো কমতি দুৰ্ভাগ্যজনক ঘটনা নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁলোক বৰ্তমান সময়ত কনফিউজ হৈ আছে ২৬ৰ নিৰ্বাচনত যে তেওঁলোক শাসনত নাহে তাৰ কাৰণে কনফিউজ সেইকাৰণে এছআৰৰ জৰিয়তে তেওঁলোকে এতিয়া নিৰ্বাচনী বিষয়াৰ কাম কাজত তেওঁলোক লিপ্ত হৈছে আমি দেখিছো শেহতীয়াকে বকু ছয়গাঁও যি সমজিলা আয়ুক্তৰ কাৰ্যালয় আছে তাত বিজেপিৰ নেতাই ভোট চুৰি কাৰ্যত অৱতীৰ্ণ হৈছে কেনেকৈ পাৰে আচলতে নিৰ্বাচনী বিষয়াৰ কম্পিউটাৰ অন কৰি তেওঁলোকে ভ্ৰাম্যমান ভোটাৰ সংযোজন কৰিছে আনফালেদি বিজেপি বিৰোধী ভোটাৰ তেওঁলোকে কৰ্তন কৰিছে ক'ত অধিকাৰ পাইছে আচলতে বৰ্তমান সময়ত গণতান্ত্ৰিক ব্যৱস্থাটো তেওঁলোকে তছনছ কৰিছে আৰু আপোনালোকৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে বাতৰি গোটেই ভিজুৱেলছ বিলাক ওলাই আহিছে যে তেওঁলোকে সঁচাকৈ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত তেওঁলোকে ভোট চুৰি কাৰ্যত ধৰা পৰিছে তাৰ পাছতো একশ্যন নলয় নিৰ্বাচন আয়োগ বৰ্তমান সময়ত নিৰ্বিকাৰ অৱস্থাত আছে ইতিমধ্যে গোচৰ তৰা হৈছে তাৰ পাছতো আপোনাক গ্ৰেপ্তাৰ কৰা হোৱা নাই কেনেকুৱা দিন চলিছে বৰ্তমান সময়ত আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সমূলঞ্চে গণতান্ত্ৰিক পৰিৱেশ তছনছ হৈছে গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে তেওঁলোক পুনৰ গাদীত আহিব নোৱাৰে সেইকাৰণে চুৰ কৰিব খুজিছে এই চুৰ কাৰ্যটোৰ মেইন কামাণ্ডাৰ আমি শুনিছো যে অশোক সিংঘালৰ নেতৃত্বত হৈছে উত্তৰ প্ৰদেশ বিহাৰ হাৰিয়ানা যিবিলাক ভ্ৰাম্যমান ভোটাৰ সেই ভোটাৰসকলক ইয়াত সমষ্টিয়ে ১০,০০০ মানকে তেওঁলোকে নাম ভৰাই দিছে সেই প্ৰেক্টিছটো বিহাৰৰ নিৰ্বাচনত হৈছিল এতিয়া অসমতো তেওঁলোকে যে জিকিব নোৱাৰে সেইকাৰণে প্ৰতিটো সমষ্টিত ১০,০০০কৈ ভোটাৰ যিবিলাক অসমৰ নহয় যিবিলাক ভ্ৰাম্যমান ভোটাৰ যিবিলাক ভোটাৰে এতিয়া অসমৰ ৰাইজৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিব আমি যিবিলাক জনপ্ৰতিনিধি নিৰ্বাচন কৰিম আমি নিৰ্বাচন কৰিবলগীয়া জনপ্ৰতিনিধি আমি এতিয়া কৰিব নোৱাৰো সেই জনপ্ৰতিনিধি নিৰ্বাচন কৰিব এতিয়া বিহাৰ উত্তৰ প্ৰদেশৰ ভ্ৰাম্যমান ভোটাৰে অচিনাকি মানুহবিলাকে গতিকে এইটো কেনেকুৱা দিন আহিছে আজি অসমৰ সমষ্টিবিলাকত অসমৰ থলুৱা ৰাইজে খিলঞ্জীয়া মানুহে মন পচন্দৰ প্ৰাৰ্থী যদি নিৰ্বাচন কৰিব নোৱাৰে তেনেহ'লে গণতান্ত্ৰিক ব্যৱস্থা এটা থাকিবনে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এনেকৈ কোনো কাৰণতে আমাৰ খিলঞ্জীয়া মানুহৰ আমাৰ অসমৰ বাসিন্দাৰ আমাৰ ভোটাৰসকলৰ নাম কৰ্তন কেতিয়াও কৰিব নোৱাৰে আৰু আপুনি উত্তৰ প্ৰদেশ বিহাৰ হাৰিয়ানাৰ পৰা মানুহ আনি নিৰ্বাচনত জয়ী হ'ম বুলি যি স্বপ্ন দেখিছে সেই স্বপ্ন কেতিয়াও নাখাটিব উফৰি যাব আমি ইতিমধ্যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছো আমি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিছো শিৱসাগৰত সেই কাৰ্যসূচী আমি সমগ্ৰ অসমত কৰিম মুখ্য নিৰ্বাচনী আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিম কিন্তু নিৰ্বাচনী আয়োগ বুলি ক'লে স্বতন্ত্ৰ অনুষ্ঠান নিজৰ অটনমি থাকে তেওঁলোকে বিজেপিক আকৌ জিকাবৰ কাৰণে ঠিকা লৈ থোৱা নাই অসমৰ ৰাইজে ঠিকা দি থোৱা নাই কিন্তু সেই কথা আমি স্পষ্ট কৰি দিছো নিৰ্বাচন আয়োগ কোনো কাৰণতে বিজেপিক জিকাবৰ কাৰণে দালালি কৰিবলৈ ইয়াত নাহিব আপোনালোকে চৰম অন্যায় কৰিছে আৰু বৰ্তমান যি অন্যায় চলিছে ভোট চুৰি যি কাৰ্যসূচী চলিছে তাত যে আপোনালোকে সহযোগিতা কৰিছে সেইটো গণতন্ত্ৰৰ প্ৰতি আচলতে ভাবুকি মুখ্যমন্ত্ৰী গৰাকীয়ে সেই ভোট চুৰি কাৰ্যসূচীটো নিজে কৰিছো বুলি যে ঘোষণা কৰিছে তেওঁ আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সাংবিধানিক মুৰব্বী হিচাপে সেই কথা ক'ব পাৰে নেকি